ইয়াশিৰ এতিয়া আমি আহিছোঁ মৰিগাঁৱত আৰু অকণমান ৰেষ্ট লৈছোঁ। বহুত বেছি ভাল লাগিল মৰিগাঁৱত আহি। আমি এটা ৰাইড কৰি আছোঁ, অল আছাম ৰাইড। তো মানে গাইজ কথাটো হ'ল যে কলেজত মই ক্লাছ কৰি আছোঁ। হঠাৎ লগৰটোৱে ফোন কৰি ক'লে যে বিকাশ দাহঁত মৰিগাঁও আহি পালে। মই বোলো ফাৰ্ষ্টতে মই চাৰ্কিট হাউচ আহি দেখোঁ যে ইয়াতে গোটেই ৰাইডাৰ্ছখিনি মিলি ৰেষ্ট কৰি আছে। তাৰপিছত মই ভিতৰ সোমাই আহি তেওঁলোকৰ লগত ৰাইডটোৰ বিষয়ে অলপ কথা পাতিলোঁ আৰু বিকাশ দাৰ ৰাইডটোৰ বিষয়ে ধুনীয়াকৈ বুজাই দিছে, আপোনালোকে শুনি লওক। বহুত বেছি ভাল লাগিল মৰিগাঁৱত আহি। আমি এটা ৰাইড কৰি আছোঁ, অল আছাম ৰাইড, য'ত আমি ছ'চিয়েল মেছেজ আৰু জুবিন দাক ট্ৰিবিউট দি ৰাইডটো কৰি আছোঁ। আৰু 181 আংগুল এটা বায়ে সুন্দৰ এটা পদক্ষেপ লৈছে। এই ৰাইডটো আমি কৰি আছোঁ যাতে 181 নম্বৰটো চবে জানক, মহিলাসকলৰ বাবে এটা অস্ত্ৰ হয়। আৰু এতিয়া ভাগ্যশ্ৰী বাৰ পৰা ৰাইডটোৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ। কি নাম তোমাৰ? ইয়াছিৰ। ইয়াশিৰ হাই ইয়াশিৰ এতিয়া আমি আহিছোঁ মৰিগাঁৱত আৰু অকণমান ৰেষ্ট লৈছোঁ। আজি গুৱাহাটীৰ পৰা ৰাইডটো ষ্টাৰ্ট কৰিছিলোঁ। আমি নগাঁৱৰ ফালে গৈ আছোঁ আৰু এতিয়া ইয়াতে সকলোকে লগ পাই বহুত বেছি ভাল লাগিল। মৰিগাঁৱলৈ বহুত বেছি মৰম মোৰ ফালৰ পৰা। আৰু যিহেতু বিকাশ দাই কৈছে তেওঁলোকে ছ'চিয়েল মেছেজ এণ্ড জুবিন দাক ট্ৰিবিউট দি এই ৰাইডটো কৰি আছে, গতিকে তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল আৰু আগলৈও এনেধৰণৰ কাম কৰি যাওক। উই উইল অলৱেজ ছাপোৰ্ট ইউ। গতিকে আজিলৈ ইমানেই আছিল, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।